নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়প্লাট। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ মুকলি হোৱা প্ৰায় 20 জানুৱাৰী তাৰিখত আপোনালোকক মুকলি কৰি দিলে পুনৰ 3450টা গ্ৰেড 3 পদ কোনটো বিভাগৰ পৰা চাকৰিখিনি মুকলি কৰিছে, লগতে কেনেদৰে আবেদন কৰিব লাগিব আৰু ইয়াত কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। আপোনালোকৰ এটা বিভাগৰ পৰা 3450টা গ্ৰেড 3 পদ মুকলি কৰি দিলে কেনেকৈ আবেদন কৰিব লাগিব, কেতিয়াৰ পৰা আবেদন ষ্টাৰ্ট হ'ব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনটো বিভাগৰ ভিডিঅ'ৰ পদখিনি মুকলি কৰিছে মই আপোনালোকক কৰিছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। পদখিনি আহিছে আপোনালোকৰ DSSB ফালৰ পৰা। ইয়াৰ কাৰণে 2354টা আপোনালোকৰ ভেকেঞ্চি আছে। ইয়াত আপোনালোকে দেখিব পাইছে গ্ৰেড 4 জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি আহিছে। ইয়াৰ কাৰণে আপোনালোকৰ ছাৰ্ভিচ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে 1672টা। তাৰপৰা আছে আপোনালোকৰ গ্ৰেড 3 পদ লোৱাৰ ডিভিজন ক্লাৰ্কৰ ভেকেঞ্চিও আছে। ইয়াতে ইউআৰ কেটেগৰীৰ কাৰণে 788 ভেকেঞ্চি আছে, OBC কাৰণে 500 ভেকেঞ্চি আছে, SC কাৰণে 194 আৰু ST কাৰণে 40 আছে, EWS কাৰণে 150 আছে। টোটেল 1672টা ভেকেঞ্চি আছে। তাৰপিছত আপোনালোকৰ কিছুমান গ্ৰেড 3 ভেকেঞ্চি আছে। গ্ৰেড 3 কাৰণে লোৱাৰ ডিভিজন ক্লাৰ্ক কাম টাইপিষ্টৰ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে দিল্লী আৰবান চেল্টাৰ ইম্প্ৰুভমেণ্ট বৰ্ডৰ ফালৰ পৰা আহিছে। ইয়াৰ কাৰণে টোটেল ভেকেঞ্চি 256টা আছে। কেটেগৰী ৱাইজ ভেকেঞ্চিখিনিও ভাগ কৰি দিয়া আছে, আপোনালোকে দেখিব পাৰিছে। তাৰপিছত আপোনালোকৰ এছিষ্টেণ্ট গ্ৰেড 1ৰ ভেকেঞ্চি আছে। তাৰ ওপৰত আপোনালোকৰ ষ্টেন'গ্ৰাফাৰৰ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে ছাৰ্ভিচ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আছে 57টা ভেকেঞ্চি আছে, টোটেল 143 ভেকেঞ্চি। আৰু এছিষ্টেণ্ট গ্ৰেড 1ৰ দিল্লী ষ্টেট চিভিল ছাপ্লাই কৰ্প'ৰেশ্যনৰ ফালৰ পৰা আহিছে। ইয়াত টোটেল ভেকেঞ্চি আছে 104টা। কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি ভাগ কৰি দিছে। ইউআৰ কেটেগৰীৰ কাৰণে 44 আৰু OBC MBC কাৰণে 28, SC কাৰণে 15 আৰু এনেকৈ ভাগ কৰি দিছে। জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি আহিছে, টোটেল ভেকেঞ্চি আছে 40 আৰু কেটেগৰী যেনেকৈ ভাগ কৰি দিছে আপোনালোকে দেখিব পাৰিছে। তাৰপিছৰ ভেকেঞ্চি আছে জুনিয়ৰ এছিষ্টেণ্ট। ইয়াত দিল্লী টুৰিজম এণ্ড ট্ৰেন্সফৰ্মেশ্যন ডেভেলপমেণ্টৰ কৰ্প'ৰেশ্যন লিমিটেড আপোনালোকৰ 14টা। টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 30টা। কেটেগৰী আছে আপোনালোকৰ ভেকেঞ্চিখিনিও ভাগ কৰি দিয়া আছে। জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চিও আছে। তাৰপিছত আপোনালোকৰ ক্লাৰ্কৰ ভেকেঞ্চিও দেখিব পাইছে। জুনিয়ৰ এছিষ্টেণ্ট দিল্লী পলিউশ্যন কণ্ট্ৰল কমিটিৰ ফালৰ পৰা আহিছে। ইয়াত 28 ভেকেঞ্চি আছে। আৰু আপোনালোকৰ ইয়াৰ কোৱালিফিকেশ্যনসমূহ কেনেধৰণৰ হ'ব সেই কথা আপোনালোকক জনাই দিম, সেইবাবে আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভেকেঞ্চি আপোনালোকৰ বহুত আহিছে, প্ৰায় 3400কৈ অত্যাধিক ভেকেঞ্চি আছে আপোনালোকে দেখিব পাৰিছে। টোটেল আপোনালোকৰ ইয়াত দেখিছে গ্ৰাণ্ট টোটেলো দিয়া আছে, লগতে অন্য ভেকেঞ্চিও আছে। টোটেল অন্য ভেকেঞ্চি সৈতে মিলাই টোটেল 3400 ভেকেঞ্চি আছে। আৰু এইটো বিভাগৰ পৰা 2354টা ভেকেঞ্চি আহিছে। ইউআৰ কেটেগৰীৰ কাৰণে 1074টা আছে। SC SC OBC কাৰণে এনেকৈ ভেকেঞ্চিসমূহ ভাগ কৰি দিয়া আছে। ইয়াৰ আপোনালোকে দেখিব পাইছে ভেকেঞ্চিৰ নাম আছে এছিষ্টেণ্ট ইকুইপমেণ্ট, কিন্তু হ'লেও কিন্তু গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিও আহিছে। ইয়াত আপোনালোকৰ ইয়াৰ কোৱালিফিকেশ্যন এপ্লাই কেতিয়াবা হ'ব সেই কথাও জনাই দিছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আপোনালোকৰ নটিফিকেশ্যনখন আহিছিলে 22 ডিচেম্বৰৰ ফালৰ পৰা, আৰু এপ্লাই অলৰেডি হৈ আছে 9 জানুৱাৰীৰ পৰা আপোনালোকৰ এপ্লাইসমূহ চলি আছে। আৰু লাষ্ট ডেট দিয়া আছে 7 ফেব্ৰুৱাৰী। আপোনালোকে 7 ফেব্ৰুৱাৰীৰ আগতে আবেদনসমূহ কৰিব লাগিব। আৰু এডমিট কাৰ্ড কেতিয়া আহিব এই কথা ঘোষণা কৰা নাই, আৰু এক্সাম ডেট কেতিয়া হ'ব এই কথা ঘোষণা কৰা নাই, কিন্তু আপোনালোকৰ লাষ্ট ডেট দিয়া আছে 7 ফেব্ৰুৱাৰী। আপুনি 7 ফেব্ৰুৱাৰীৰ আগতে এপ্লাইসমূহ কৰিব লাগিব। আৰু ইয়াত কোনো আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই, ডাইৰেক্ট আপোনালোকে ফ্ৰীতে আবেদনসমূহ কৰিব পাৰিব। গ্ৰেড 3 গ্ৰেড 4 পদ হয়। আৰু জেনেৰেল কেটেগৰীৰ কাৰণে কিন্তু এপ্লিকেশ্যন ফিজ দিব লাগিব 100 ৰুপিজ, কিন্তু SC SC PWD ফিমেল কেণ্ডিডেটৰ কাৰণে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। SC SC PWD ফিমেল কেণ্ডিডেটে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে, তেওঁলোকে ফ্ৰীতে আবেদন কৰিব পাৰিব। ফিমেল হ'লেও আবেদন কৰিব পাৰিব ফ্ৰীতে। বাকী SC SC PWD মেল ফিমেল কথা নাই, তেওঁলোকে ফ্ৰীতে এপ্লাই কৰিব পাৰিব। আৰু জেনেৰেল কেটেগৰী ফিমেলসকলে ফ্ৰীতে আবেদনসমূহ কৰিব পাৰিব, কিন্তু জেনেৰেল কেটেগৰী মেল আৰু OBC কেটেগৰী মেলসকলে পে'মেণ্ট 100 ৰুপিজকৈ কৰিব লাগিব। আৰু পাৰ্টিকুলাৰ মিনিমাম এজ দিয়া আছে 18 বছৰ আৰু মেক্সিমাম এজ দিয়া আছে 27 বছৰ। কিন্তু আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব, যিসমূহ SC SC বা OBC বা PWD কেণ্ডিডেট আছে তেওঁলোকক এটা এজ ৰিলেক্সেশ্যনসমূহ দিয়া হ'ব। SC SC কেণ্ডিডেটৰ বাবে 5 বছৰ, OBCৰ বাবে 3 বছৰ, মানে 27 প্লাছ কৰি ল'ব এই বয়সকেইটা। আৰু PWD UR বা EWS কেটেগৰী হ'লে 10 বছৰ পাব। PWD SC ST কেটেগৰী পালে 15 বছৰ পাব। আৰু নেম অফ দ্য পোষ্ট আপোনালোকে দেখিব পাইছে, এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ চাব পাৰে। গ্ৰেড 4 আহিছে জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 4 ভেকেঞ্চি। ইয়াৰ কাৰণে আপোনালোকে 12 পাছ বিচাৰিছে। যদি আপোনালোকে 12 পাছ কৰি থৈছে তেতিয়া আবেদন কৰিব পাৰিব। যিটো আপোনালোকৰ লোৱাৰ ডিভিজন ক্লাৰ্ক আছে দিল্লী আৰবান চেল্টাৰ ইম্প্ৰুভমেণ্ট বৰ্ডৰ ফালৰ পৰা আহিছে। ইয়াৰ কাৰণেও আপোনালোকক 12 পাছে বিচাৰিছে। যদি আপোনালোকে 12 পাছ হয় তেতিয়া আবেদনসমূহ কৰিব পাৰিব। তাৰ যিটো পিছৰ ভেকেঞ্চি আহিছে সেইটো হৈছে ষ্টেন'গ্ৰাফাৰ।
তাৰপিছত আপোনালোকক কৈছোঁ লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে আপোনালোকৰ 12 পাছ বিচাৰিছে। যদি আপোনালোকে 12 পাছ হয় তেতিয়া আবেদনসমূহ কৰিব পাৰিব। ষ্টেনোগ্ৰাফাৰৰ কাৰণেও আপোনালোকক বিচাৰিছে 12 পাছ। যদি আপোনালোকে 12 পাছ কৰিছে হাই ছেকেণ্ডেৰী এইচএছ তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এইটো আপোনালোকৰ ছাৰ্ভিচ ডিপাৰ্টমেণ্টৰ পৰা ভেকেঞ্চি আহিছে। তাৰপিছত আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট ইয়াৰ কাৰণে আপোনালোকৰ বিচাৰিছে 12 পাছ। সৰহভাগ ভেকেঞ্চি ক্ষেত্ৰত আপোনালোকৰ 12 পাছে বিচাৰিছে। যদি আপোনালোকে কৰি থৈছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। 8 পাছ 10 পাছৰ কাৰণে কিছু ভেকেঞ্চি আছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। জুনিয়ৰ ষ্টেনোগ্ৰাফাৰৰ কাৰণেও বিচাৰিছে 12 পাছ। সৰহভাগ ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকক 12 পাছে বিচাৰিছে। ষ্টেনোগ্ৰাফাৰ গ্ৰেড ক্ষেত্ৰতো আপোনালোকক 12 পাছ বিচাৰিছে। জুনিয়ৰ ষ্টেনোগ্ৰাফাৰ হিন্দী এইখিনিৰ কাৰণে 12 পাছ বিচাৰিছে। আৰু এছিষ্টেণ্ট গ্ৰেড 1ৰ কাৰণে ছিনিয়ৰ ছেকেণ্ডেৰী ফৰ্মেল ৰিকগনাইজ ব'ৰ্ড এণ্ড পাছ কৰিব লাগিব বুলি উল্লেখ কৰি দিছে। আৰু ইয়াত আপোনালোকে দেখিব পাইছে 2024 বৰ্ষৰ এটা বৃহৎ নিযুক্তি বুলি ক'ব পাৰি, কাৰণ আপোনালোকৰ ইমানটা ভেকেঞ্চি কেতিয়াও মুকলি কৰা নাছিলে। DSSSB ফালৰ পৰা এইটো আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 আপোনালোকৰ এটা বৃহৎ নিযুক্তি মুকলি কৰি দিলে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচিডিউৰটো কি হ'ব মই কৈ দিছোঁ। প্ৰথমতে আপোনালোকৰ হ'ব ৰিটেন এক্সামিনেশ্যন পাছ কৰাৰ পাছত আপোনালোকৰ টাইপিং টেষ্ট হ'ব, যিকেইটাত আপোনালোকৰ টাইপিং টেষ্ট আছে। কিন্তু গ্ৰেড 4 পদত টাইপিং টেষ্ট নাই, তাত আপোনালোকৰ টাইপিং টেষ্ট নহয়, বাকীখিনিত আপোনালোকৰ টাইপিং টেষ্ট হ'ব। তাৰপিছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তাৰপৰা মেডিকেল এক্সামিনেশ্যন হ'ব, ডাইৰেক্ট আপোনালোকৰ চাকৰি। ইয়াত কোনো ফিজিকেলৰ কথা নাই, ডাইৰেক্ট আপোনালোকৰ চাকৰি হৈ যাব। এইকেইটা কোৱালিফাই হোৱাৰ পিছতে আপোনালোকৰ চাকৰিসমূহ পাই যাব। আৰু কেনেদৰে আবেদন কৰিব লাগিব মই সেই কথা আপোনালোকক জনাই দিম, সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ইয়াৰ জুনিয়ৰ এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্টৰ 2024 এক্সাম পেটাৰ্ণটো কি মই আপোনালোকক কৈ দিছোঁ। জেনেৰেল এৱাৰনেছৰ কাৰণে 35 কুৱেশ্যন 35 মাৰ্ক আহিব। নিউমেৰিকেল এবিলিটি ডাটা ইণ্টাৰপ্ৰিটেশ্যন ইয়াৰ কাৰণে 35 কুৱেশ্যন 35 মাৰ্ক। টেষ্ট অফ হিন্দী লেংগুৱেজ 35 কুৱেশ্যন 35 মাৰ্ক। টেষ্ট অফ ইংলিছ লেংগুৱেজ 35 কুৱেশ্যন 35 মাৰ্ক। মেণ্টেল এবিলিটি এণ্ড ৰিজনিঙত 35 কুৱেশ্যন 35 মাৰ্ক। বেছিক ফেমিলিটি এণ্ড কম্পিউটাৰ্ছ দ্য ইণ্টাৰনেট ছ'চিয়েল মিডিয়া অফিচ টুল এক্সেপ্ট ইয়াৰ কাৰণে 25 কুৱেশ্যন 25 মাৰ্ক। টোটেল আপোনালোকৰ 200 কুৱেশ্যন হ'ব, 200 মাৰ্ক হ'ব। লগতে আপোনালোকক টাইম দিয়া হ'ব 120 মিনিট 120 মিনিট 2 ঘণ্টা সময় হ'ব। 2 ঘণ্টাৰ ভিতৰত আপোনালোকে এই কুৱেশ্যনসমূহ কৰিব পাৰিব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এপ্লাইটো কেনেদৰে কৰিব লাগিব মই সেই কথাও জনাই দিছোঁ। পোষ্ট নেম বুলি দেখি পাইছে, আৰু চেলাৰীটো মই পোনপটীয়াকৈ দিছোঁ। পোষ্ট নেম জুনিয়ৰ এছিষ্টেণ্ট লোৱাৰ ডিভিজন ক্লাৰ্ক, যিকেইটা গ্ৰেড 4 ভেকেঞ্চি আছিলে। ইয়াৰ কাৰণে 19,900 পৰা 63,000 টকা পৰ্যন্ত আপোনালোকে পে'মেণ্ট পাব। ষ্টেনোগ্ৰাফাৰ জুনিয়ৰ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 কাৰণে 25,500 টকাৰ পৰা 81,000 টকা পৰ্যন্ত আপোনালোকে দৰমহা পাব। এছিষ্টেণ্ট গ্ৰেড 1ৰ কাৰণে আপোনালোকৰ 19,000ৰ পৰা 63,000 আপোনালোকে দৰমহাসমূহ পাই যাব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰে। আৰু আবেদনসমূহ কেনেকৈ কৰিব সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে আবেদন কৰা মই অফিচিয়েল ৱেবছাইটটো কৈ দিম কেনেদৰে আবেদনসমূহ কৰিব পাৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব।